আমি এটা গ্ৰেটাৰ এলায়েন্সৰ কথাটো কৈছিলো যোৱাবাৰ আমি মিত্ৰতা ধৰ্ম খুব ভালকৈ পালন কৰিছিল যোৱাবাৰ আমাৰ যোনটো কেপাসিটি যদি আপুনি কয় যে এইটো কমিউনিটিক আমি যদি বিলং মানে নেতৃত্ব দিও তেতিয়া সময়ত যোৱাবাৰ 2021 চনৰ নিৰ্বাচনত আমাৰ হাতত অতি কম 35 প্লাস সিট আমাৰ হাতত আছিল তাত আমি কম্প্ৰমাইজ কৰি মাত্ৰ 15টা সিট আমি লৈছিলো 15টা 16 জন এমএলএ আমাৰ হৈছিল আমাৰ কিছুমান হেৰত আছিল কমিউনিটিটো ব্যৱহাৰৰ কথা যোনটো কথা ইউজ কৰাৰ কথাটো হেতু নহয় এই কমিউনিটিটোক আগবঢ়াই লৈ যাব লাগে যিবিলাক সমস্যাত ভুগি আছে তাৰ পৰা পৰিত্ৰাণ দিব লাগে আপুনি আটাইখিনি দুখ কংগ্ৰেছৰ ওপৰত জাপি দিলে যিটোৰ দ্বাৰা কিন্তু এক প্ৰকাৰ লাভান্বিত আকৌ বিজেপিহে হ'বগৈ আজি সেই সম্প্ৰদায়ৰ এই অৱস্থাটো এই দুৰৱস্থাটোৰ আটাইখিনি দুখ আপুনি জাপি দিলে কংগ্ৰেছৰ ওপৰত মিত্ৰতাও বিচাৰিছে আমি চাওক আজিৰ সময়ত আমি এই কংগ্ৰেছৰ কথাটো কিয় ক'বলগীয়া হৈছে যে নিৰ্বাচন আহিছে বিজেপি আমি এটো নচাত কৰিব নোৱাৰে যে বিজেপি এটা শক্তিশালী পাৰ্টি তেওঁলোকৰ এটা ষ্টেন্ডিং গভৰ্ণমেন্ট আছে গতে বিজেপিৰ লগত যদি আপুনি ষ্ট্ৰংলি যুঁজ নিদিয়ে একত্ৰিত হৈ যদি যুঁজ নিদিয়ে তেতিয়া হলে আপোনাৰ মানে এই যে বিৰোধীৰ হাখনত থাকি জিকাটো ইমানখিনি ইজি নহয় মানে এআইডিএফ নহলে তেওঁলোক নোৱাৰিব নেকি প্ৰতিহত কৰিবলৈ বিজেপি নিশ্চয় তেনেকে ক'ত পাৰিব তেওঁলোকক আমি কৈছিলো যে এআইডিএফ তেওঁলোকৰ লগত থাকিলে আপোনালোকে পোষ্টপল এলায়েন্স কৰিব অবকাশ পোষ্টপল এলায়েন্সৰ আছে স্কোপ তেখেতসকল আগবাঢ়ি আছে পোষ্টপল এলায়েন্সৰ স্কোপ আছে এআইডিএফে কংগ্ৰেছৰ লাগে চাওক আজিৰ সময়ত বিজেপিয়ে গোটেই অসমখনক ভাগ কৰি তেওঁলোকৰ বিজেপিৰ এটা বৈশিষ্ট্য কিন্তু আছে ইফালে নাগালেণ্ডে মাটি লৈ যায় ইফালে চাইনাই মাটি দখল কৰি লৈ যায় তেওঁলোকে 22টা কৈ মেলি এটা সময়ত চাগে এই 22টা সমষ্টি থকা এৰিয়াখিনি বাংলাদেশৰ হাতত দিয়াৰ কাৰণে তেওঁলোকে প্ৰস্তুত হৈ আছে ইমানখিনি এটা তললৈ যাব পাৰে ৰাজনীতিৰ কাৰণে তেওঁলোক বিজেপি প্ৰতিনিধি কেণ্ডিডেট নিদিয়ে গতিকে সময় যোনটো বৰ অসমখনক ভাগ কৰাৰ কথা কয় তাৰ বিৰুদ্ধে আমি ইলেকশ্যন কৰিব লাগিছিল একতাৰ কথা কয় কংগ্ৰেছৰ আজি সময়ত এইটো ক্ষেত্ৰত কিন্তু তেওঁলোকৰ ইস্যু কিন্তু ক্লিয়াৰ নহয় যে তেওঁলোক আচলতে ৰাইজৰ ওচৰত গৈ আছে কি ভিত্তিত তেওঁলোকে ভোট বিচাৰে 23টা সমষ্টি অসম হয় নে নহয় পৰিৱৰ্তন হৈছে আজিকালি আৰু এটা সনাতনী সভ্যতা আপোনাৰ যোনটো অসমীয়া শব্দটো অসমত এতিয়া মোটামুটিকে নাইকিয়া হৈ গৈছে মুখ্যমন্ত্ৰী ডাঙৰ প্ৰত্যেকটো প্ৰেছ মিটৰ পিছত চাব আপোনাৰ সনাতনী শব্দটো তেওঁ ব্যৱহাৰ কৰে চাওক এই পলিটিক্যাল চেঞ্জ আহে এতিয়া কথা হল যে পলিটিক্যাল চেঞ্জ আহে আউটৰটো মই পাই গলো দ্যাট ইজ দ্য থিং দাদা মই কৈছো পলিটিক্যাল চেঞ্জ কৰিছে যে আমি যিবিলাক সমস্যালৈ ভুগি আছো এটো কংগ্ৰেছে সৃষ্টি কৰি দিয়া সমস্যাসমূহ প্ৰত্যেকটো সমস্যাটো আজি আমাৰ ইভিকচন হৈ গৈছে বিগত 20 বছৰে কি কৰিলে আপোনালোকে 20 বছৰ নিশ্চয় আমি ডিফেন্স দিছো আমাৰ আপোনালোকৰ 9টা সংগঠনে আপোনালোকৰ কিয় লগত কিয় নাই